আজি দাদা যাবকৈ যিখন চিতা সেই চিতাখন দেখি বুকুখন সমমাই গৈছে এটা কথা সঁচা কিন্তু অসমৰ প্ৰত্যেকজন জনগণে যেনেকৈ কান্দিছে প্ৰকৃতিয়ে যেনেকৈ কান্দিছে যি মেঘে গাজিছে বতৰেও কান্দিছে জীৱ-জন্তুৱে কান্দিছে এই কোটি কোটি মানুহৰ চকু পানী কেতিয়াও যাতে অথলে যাবলৈ নিদিব আপোনালোকে সদায় প্ৰত্যেকজন অসমীয়া সদায় যাতে এক হৈ থাকক যাতে যি অসমীয়া জাতি এই হত্যাটোক শেষ কৰি পেলালে এটা যুগৰ অৱসান ঘটাই পেলালে যি আমাৰ অসমীয়া জাতি শিপাডাল মাৰি পেলালে এই নৰপিশাচ কেইটাই কিন্তু কেতিয়াও আপোনালোকে কেতিয়াও ক্ষমা নকৰিব যদিহে ক্ষমা কৰে কিন্তু জুবিনদাৰ এই শিপাডালে কেতিয়াও শান্তিত কেতিয়াও তেওঁ আত্মাই সদগতি নাপাব আৰু সদৌ অসমবাসীক এটা কথাই কওঁ প্ৰত্যেক ঘৰ অসমৰ যিমান আছে মানুহ অসম বুলিয়ে নহয় ভাৰতত য'তেই নাথাকক জুবিনদাৰ অনুৰাগী যিমান আছে প্ৰত্যেক ঘৰত যাতে এনেকুৱাকৈ ভগৱানৰ ওচৰত চাকি আগবঢ়াওক যি যেনেকৈ পাৰে আগবঢ়াওক মন্দিৰলৈ হওক বিসৰ্জন দিয়ক দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাত দুৰ্গা মালে বলি দিয়ক যাতে যি নৰপিশাচ আছে এই নৰপিশাচ কেইটাই যাতে শান্তি নাপায় যাতে আমি দেখিব লাগিব গোটেই অসমবাসীয়ে যি নৰপিশাচ কেইটা যিকেইটাই খাই পেলালে এই জাতিৰ হত্যাটোক একদম শেষ কৰি মাৰি পেলালে এই চিতাখন দেখি বুকু সমমাই গৈছে হিয়াখন ভাগি গৈছে কিন্তু বহুত খুব আছে কিন্তু হিয়া উজাৰি ক'ব মন গৈ আছে কিন্তু নিজৰ কন্ট্ৰল বোলা বস্তুটো হেৰাই গৈছে হেতু কাৰণে এই কথাখিনি কৈছো এই শেষ মুহূৰ্তত যিহেতু তেওঁক আজি আৰু কেইঘণ্টামানৰ পিছতে হয়তো তেওঁক জ্বলাব বুলি ক'বলৈ বেয়া লাগিছে কিন্তু বহুত ধৈৰ্য সহকাৰে অসমবাসীক এটাই কৈছো কেতিয়াও শান্তি নিদিব এই নৰপিশাচ কেইটাক যিগিটাই হাঁহি হাঁহি তাহাঁতি শেষ কৰি পেলালে তাহাঁতি ৰং চালে এটা জীৱনৰ লগত হেতালি খেলি পেলালে আৰু এই ভিডিঅ'টো প্ৰত্যেকজন অসমীয়াই শ্বেয়াৰ কৰিব প্ৰত্যেক ঘৰত যাতে আগন্তুক দুৰ্গা পূজা দুৰ্গা মাক যাতে এইটোৱে জনাব এইটো আশীৰ্বাদ ল'ব যাতে যিকেইটা নৰপিশাচ আছে সেইকেইটা নৰপিশাচৰ নামত আপোনালোকে বলি দিয়ে চাকি জ্বলাই যি বিচাৰে মুঠতে কামাখ্যা মাৰ ওচৰতে হওক অগ্নিনাভ মন্দিৰতে হওক আজি দুৰ্গা পূজাই হওক শিৱদৌলে হওক যিমান ডাঙৰ ডাঙৰ মন্দিৰ আছে যিমান যি আছে তাত যাতে আগবঢ়াওক যাতে আমি অসমবাসীয়ে যাতে দ্ৰুপদৰূপে দেখিব লাগিব এইকেইটা নৰপিশাচৰ যাতে কিবা এটা নহয় যেনেকে এটা জাতিৰ হত্যাক মাৰি পেলালে আমি প্ৰত্যেকজন অসমীয়াই বিচাৰিছো আজি মোৰ যি পৰিয়ালত যি আছে মোৰ মা দেউতাৰ ফালৰ পৰা মোৰ ঘৰৰ 3টা মই হেতি 4টা আৰু মোৰ যি ফেচবুকৰ ফেমিলি যি 60-70,000 বা 71,000 পৰিয়ালৰ পৰা সদৌ অসমবাসী ৰাইজৰ ফালৰ পৰা এটাই কাট অনুৰোধ যাতে প্ৰত্যেক ঘৰতে যাতে প্ৰত্যেকটো মন্দিৰত যাতে আহি থকা দুৰ্গা মা আগত যাতে বিসৰ্জন দিয়ে কোন শ্যামকানু মহন্ত কোন সিদ্ধাৰ্থ কোন শেখৰ আৰু যি তাত আছিলে যিগিটাই খাই পেলালে যাতে উচিত শাস্তি পায় যদি আপোনালোকে বিচাৰে এই ভিডিঅ'টো প্ৰত্যেকজন অসমীয়া হাতত আগবঢ়াই দিয়ক
মই কোৱা কথাখিনি আৰু কথা কোৱাৰ ধৈৰ্য নাই মানে যিখন চিতা দেখিছো সেই চিতাখন দেখি মোৰ লাষ্ট শেষ মুহূৰ্তত এই ভিডিঅ'টো দিছো বহুত কষ্টত হৈছে কথাখিনি কওঁতে যাতে প্ৰত্যেকজন অসমীয়াই যাতে দাদাৰ আত্মাৰ সদ্গতিৰ কাৰণে যাতে কামনা কৰে কোনো কেতিয়াও অবহেলা নকৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে দুখীয়া যাতে উচিত শাস্তি পায় সেইটো অসমবাসীৰ ওচৰত প্ৰাৰ্থনা কৰিছো আজিলৈ আহিছো নতুন এটা ভিডিঅ'ত লগ কৰাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম জয় জুবিন দা আপুনি যতে আছে যাতে সুখে শান্তিৰে থাকিব যাতে আমাৰ মাজত আমাৰ এই মৰমৰ ঘৰ হৃদয়খনত এই হৃদয় ঘৰখনত সদায় প্ৰত্যেকজন অসমীয়া আপোনাক জীয়াই ৰাখিব লাগিব আৰু প্ৰত্যেকজন অসমীয়া দায়িত্ব আমি জুবিন দাক জীয়াই ৰাখিম আজি এই ভিডিঅ'টোৰ যোগেদি আজি মই প্ৰতিজ্ঞাবদ্ধ জুবিন দাৰ যি আদৰ্শ আছিল সেই আদৰ্শ হৈ প্ৰত্যেকজন অসমীয়া কাম কৰি যাব লাগিব জয় আই অসম